নমস্কাৰ বন্ধুসকল, আজি হৈছে শনিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, অৰুণোদয় নোপোৱা সকলৰ বাবে এটা ভাল খবৰ। যোৰহাটতেই নহয়, তিতাবৰৰ মহিলাকো ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। নতুনকৈ 4,000 মহিলাই লাভ কৰিব অৰুণোদয় ধন। মুখ্যমন্ত্ৰীয়ে কৰিলে এটা ডাঙৰ ঘোষণা। যিসকলে অৰুণোদয় পোৱা নাই, শীঘ্ৰেই কৰক আবেদন। দেৰগাঁও তিতাবৰৰ মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিয়েই মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। যোগ্য কোনো মহিলাই অৰুণোদয় নোপোৱাকৈ নাথাকিব। সেয়েহে সাজু কৰক আপুনিও নথি-পত্ৰ। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। মেঘালয় কয়লা খনিত নিহত পৰিয়াললৈ 5 লাখ টকাৰ আৰ্থিক সাহায্য। বিধায়ক কমলাক্ষ দে পুৰকায়স্থই কাটিগড়া অঞ্চলৰ নিহত আৰু আহত শ্ৰমিকসকলৰ পৰিয়ালক সাক্ষাৎ কৰি এই কথা ঘোষণা কৰে। মেঘালয়ৰ অবৈধ কয়লা খনিত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকসকলৰ পৰিয়ালৰ ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা প্ৰদান কৰিব 5 লাখ টকাৰ আৰ্থিক সাহায্য। শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন শ্ৰমিকসকলক ৰাজ্য চৰকাৰে বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰিব। বৃহস্পতিবাৰে নিশা উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই কাটিগড়া অঞ্চলৰ নিহত আৰু আহত শ্ৰমিকসকলৰ পৰিয়ালক সাক্ষাৎ কৰি এই কথা ঘোষণা কৰে। আৰু বন্ধুসকল, খবৰসমূহ আপুনি নিতৌ পাই থাকিবৰ বাবে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ মিয়াপ্ৰীতি, ভূপেন বৰা, ৰিপুণ বৰা, গৌৰৱ গগৈক তুলনা মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তান লিংকৰ সকলো বিষয়বস্তু কাইলৈ কেবিনেটত আলোচনা হ'ব। গৌৰৱ গগৈৰ নেতৃত্বত থকা কংগ্ৰেছ পাৰ্টি অসমীয়াৰ পক্ষত আছে নে মিয়াৰ পক্ষত আছে? এই সন্দৰ্ভত অসমবাসীৰ আগত স্থিতি স্পষ্ট কৰিবলৈ কংগ্ৰেছক আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গগৈক সমালোচনা কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ সভাপতি ৰিপুণ বৰা আৰু ভূপেন বৰাক প্ৰশংসাৰে উপচাই দিলে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, কংগ্ৰেছৰ বৰঘৰত এতিয়া অসমীয়া বিৰোধী মানুহে স্থান পাইছে। সেয়া ৰিপুণ বৰা, ভূপেন বৰাৰ সভাপতিত্বৰ কালত হোৱা নাছিল। গৌৰৱ গগৈৰ নেতৃত্বত থকা কংগ্ৰেছ পাৰ্টি অসমীয়াৰ পক্ষত নে মিয়াৰ পক্ষত সেয়া তেওঁলোকে স্পষ্ট কৰক। কাৰণ বাংলাদেশী মিয়াই বৰপেটা ধুবুৰীৰ পিছত মাৰ্ঘেৰিটা দুলীয়াজানতো সোমাইছে। মিয়াই গুৰুজনাৰ ধৰ্মীয় স্থান বটদ্ৰৱা কব্জা কৰি ৰাখিছিল। আৰু বন্ধুসকল, আন এক খবৰলৈ আগবাঢ়িছোঁ। সভা চলি থাকোঁতেই বিধায়কক গৌবেক ধোনী, কাম নকৰা বিধায়কৰ কাম নাই ধোনী। সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক পশু খেদা দিলে ৰাইজে। বৰপেটা ৰোডৰ কাটাৰঝাৰ পথাৰত উপস্থিত হৈছিল মনোৰঞ্জন তালুকদাৰ আৰু CPIM দলৰ জনসভাৰ মাজতে ৰাইজৰ প্ৰতিবাদ বিধায়কৰ বিৰুদ্ধে।